তিনিচুকীয়া আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 2023 এটা হত্যাকাণ্ডৰ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ঘাতক পিতৃ-মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহিছে আদালতে পিতৃ দিলীপ আৰন্ধৰা আৰু মাতৃ জয়া আৰন্ধৰাৰ বিৰুদ্ধে ৰায়দান 2023 পুত্ৰক হত্যা কৰিছিল দুয়োৱে ঢলা থানাত হত্যাকাণ্ড সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল 2 বছৰৰ ভিতৰতে গোচৰটোৰ ৰায়দান দিলে তিনিচুকীয়া আদালতে তিনিচুকীয়া আদালতে দিছে গুৰুত্বপূৰ্ণ ৰায়দান দম্পতিক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে 2023 এটা হত্যাকাণ্ডৰ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে ঘাতক পিতৃ-মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা পিতৃ দিলীপ আৰন্ধৰাৰ মাতৃ জয়া আৰন্ধৰাৰ বিৰুদ্ধে ৰায়দান 2023 চনত পুত্ৰক হত্যা কৰিছিল পিতৃ-মাতৃয়ে 2 বছৰৰ ভিতৰতে গোচৰটোৰ ৰায়দান দিছে তিনিচুকীয়া আদালতে 2023 চনত আমি যেতিয়া ঘৰত থাকোঁ তাৰ অকণমান পিছত শুনো আৰু বোলে দেউতাকে আৰু মাকে ধৰিলে বুলি বিশেষকৈ এই নাতিনীয়েকেহে বেছি ধুনীয়াকৈ জানে মানে দেখিছে তাই হেৰি দিয়াৰ কাৰণেহে মানে ধৰি মেলি কিনে লৈ গুচি গৈছে তাই ধুনীয়াকৈ মানে কৈছে আৰু বোলে ককাই এনেকুৱা কৰিলে বা আইতাই এনেকৈ কৈ কিনে যিটো হেৰি লৈ কিনে আমি এনেই শুনা কথা আৰু সেইবিলাক ধৰক এনেকুৱা কৰিলে তেনেকুৱা কৰিলে আমিতো অকণমান দূৰতে আছোঁ যে মানে কি কৰিলে বুলি শুনিছিলে আপোনালোকে এই কিছুমানে কয় আকৌ ডিঙিত ধৰিলে বুলি কয় এতিয়া কিছুমানটো কি কেনেকুৱা ধৰণৰ কথা বিশেষ নাজানো আমাৰ থাকি মানে বিশেষকৈ এই নাতিনীয়ে সেই ছোৱালীজনীয়ে ভালকৈ জানে আৰু হাই কাজিয়া মানে সিহঁতৰ কুটুম খাটা কিবা কিবি লাগি থাকে বুলি কয় বিশেষ লাগি থকা অৱস্থাত বা কাজিয়া কৰি থকা অৱস্থাত আমিবোৰ নাই বাৰু এনেই শুনো আজি বোলে সিহঁতে টকাটো লাগিলে বা আমুকটো কৰিলে তামুকটো কৰিলে তেনেকৈয়ে কয় আৰু যিটো আদালতে ৰায় দিছে সেইটো এতিয়া যিটো ৰায় হেৰি কৰিছে সেইটোতো আমাৰবিলাকৰ মানে ক'বলগীয়াটো তেনেকৈ হেৰি নাহেই আইনে যদি সেইখিনি কৰিব বিচাৰিছে আদালতৰ সিহঁতৰ এতিয়া আমি তাত ক'বলগীয়াটো একো নাই উপায় নাই যিখিনি হেৰি পাইছিলোঁ যে তেখেত এতিয়া আমাৰ নবৈ হয় তেখেতক সেই জামিন লৈ কিনে এবাৰ জামিন দিলে জামিন দিয়াৰ পিছত আকৌ যে এনেকৈ এটা সিহঁত যে আকৌ তেখেতক সোমোৱাব সেই কথাটোতো আমি গম নাপাওঁ এতিয়া কেনেকৈ এতিয়া আইনত কোনটো আইনৰ বিষয়ত লৈ কিনে মানে তেখেতক বা কিমান ধাৰাত কিহত কৰি কিনে কেনেকৈ তেখেত মানে আকৌ সোমাব লগা হ'ল সেইখিনি বিষয়ে মই এতিয়ালৈকে জনা নাই খালি এনেকৈ এটা হ'ল বুলি কালি যিখিনি কালি পৰিছিলে চুনামি এনে কি বুলি কয় তাত এতিয়া কি সিদ্ধান্ত ল'লে এতিয়ালৈকে মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ